ডেথ চাৰ্টিফিকেট আমাৰ হাতত আহি পৰিছে, কেতবোৰ বিশেষ ব্যক্তিৰ ৰহস্যজনক ভূমিকাও আমাৰ হাতত আহি পৰিছে। প্ৰথমে এটা বিশেষ খবৰ আমি গ্ৰাফিক্সৰ জৰিয়তে আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। সবিশেষ এই সম্পৰ্কে আপোনালোকক কম যে এই মুহূৰ্তত ক্ৰমে ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে জুবিন গাৰ্গৰ মৃত্যু। জুবিন গাৰ্গৰ মৃত্যু ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। জুবিন গাৰ্গৰ মৃত্যুক লৈ বিভিন্ন কথা বতৰা বৰ্তমান ভাইৰেল হৈ পৰিছে। এটা এটাকৈ দেখুৱাই যাম। কোনে কোনে ব্যৱহাৰ কৰি আহিছিল ইমান দিনে জুবিন গাৰ্গক কোনে কোনে ব্যৱহাৰ কৰিছিল। ৰাজহুৱা হৈছে আনকি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰাৰম্ভিক কাৰণ, কজ অফ ডেথ, কি হৈ মৃত্যু হৈছিলে। আৰু সমগ্ৰ প্ৰক্ৰিয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। আমি পোনে পোনে কেইবাটাও তথ্য আপোনালোকক লৈ আহিম এটা এটাকৈ। কিন্তু প্ৰথমে আমি আমাৰ নিউজ ৰুমত আছে শান্তনু কাষলৈ গৈছোঁ। প্ৰথমে স্ক্ৰীনশ্বট আহিছে, কেইটামান স্ক্ৰীনশ্বট যদি সম্ভৱ হয় আমি দেখুৱাব খুজিছোঁ। শান্তনু অনস্ক্ৰীন থাকিব। এই স্ক্ৰীনশ্বট কেইটা য'ত জুবিন গাৰ্গৰ এই মৃত্যুক লৈ বিভিন্ন কথা কোৱা হৈছে, এই স্ক্ৰীনশ্বটসমূহ আপোনালোকে চাওক। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। তাৰপিছত এখন ডেথ চাৰ্টিফিকেট দেখুৱাম। ছিংগাপুৰৰ পৰা এখন ডেথ চাৰ্টিফিকেট দিছে এই মুহূৰ্তত। সেই ডেথ চাৰ্টিফিকেটখনো এবাৰ আমি দেখুৱাব খুজিছোঁ। এইখন ডেথ চাৰ্টিফিকেট য'ত কজ অফ ডেথ পানীত ডুবি মৃত্যু হোৱা বুলি কৈছে। পষ্টমৰ্টেমত একজেক্ট কজ অফ ডেথ ওলাব। শান্তনু মহন্ত প্ৰথমে স্ক্ৰীনশ্বট ভাইৰেল হৈছে। সেই স্ক্ৰীনশ্বটত কি ৰহস্যঘন কথা আছে এই মুহূৰ্তত? নিশ্চয়কৈ ঋতুস্মিন শৰ্মা, মূলতঃ জুবিন গাৰ্গৰ মৃত্যুক কোনেও সহজভাৱে লোৱা নাই, ল'ব নোৱাৰে। কাৰণ জুবিনবিহীন জীৱন যেন অসাৰ হৈ পৰিছে বহুতৰে বাবে। আৰু সেই সময়তে যিবোৰ দাবী আছিল জুবিনৰ অনুৰাগীয়ে, যিবোৰ দাবী আমাৰ আছিলে, প্ৰত্যেকৰে আছিলে যে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য প্ৰকৃত কাৰণ আচলতে উদ্ভাৱন হ'ব লাগিব, ৰাইজে গম পাব লাগিব প্ৰতিটো কথা। আৰু সেই সময়তে আজিৰ দিনটোত যেতিয়া জুবিন গাৰ্গক সৰু সজাই আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি থকা হৈছে, ৰাজহুৱা শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে, সেই সময়তে দুটাকৈ ঘটনা ঘটিছে। এটা, কেইটামান স্ক্ৰীনশ্বট ভাইৰেল হৈছে। দ্বিতীয়টো হৈছে কজ অফ ডেথ যিখন চাৰ্টিফিকেট, সেই চাৰ্টিফিকেটখন আজি ৰাজহুৱা কৰা হৈছে। আৰু এই চাৰ্টিফিকেটখনত আপুনি কোৱাৰ ধৰণে কজ অফ ডেথ তাত পানীত ডুবি মৃত্যু হোৱা বুলি লিখা আছে। পানীত ডুবি যদি মৃত্যু হৈছে, কি কাৰণে মৃত্যু হ'ব পাৰে, পানীত কি ধৰণে ডুবি মৃত্যু হ'ব পাৰে, কাৰণ লগত যিকেইজন ব্যক্তি আছিল, যদি পানীত ডুবি মৃত্যু হৈছিল, সেই ব্যক্তিকেইজনে তাত কি কৰি আছিলে। ভিডিঅ'টোত স্পষ্টকৈ দেখা পোৱা আছিল যে কেৱল তাত জুবিন গাৰ্গে নহয়, পানীত যেতিয়া জঁপিয়াই দিয়াৰ পিছত যেতিয়া সাঁতোৰা অৱস্থাটোত আছিল, প্ৰথম যিটো ভিডিঅ' আছিল, সেই সময়ত জুবিন গাৰ্গৰ সৈতে জুবিনৰ যি লগত যোৱা আন এগৰাকী ব্যক্তি সিদ্ধাৰ্থ উপস্থিত আছিল তাত। আৰু লগতে আৰু এগৰাকী ব্যক্তি উপস্থিত আছিল, শেখৰ উপস্থিত আছিলে তাত। আৰু লগতে যি আছাম এছ'চিয়েশ্যন অফ ছিংগাপুৰৰ যিসকল বিষয়ববীয়া আছিল, সেই 11গৰাকী ব্যক্তিও উপস্থিত আছিল। আমি দেখিছিলোঁ তেওঁলোকে হাঁহি কৈ আছিল, দাদা ঠিক আছে, ৱেল ডান। তাৰ মাজতে কোনোবা এজনে কৈছিল, ঐ আমাৰ কেইটা নানামো নেকি, আমাৰ কেইটাও নাম, কিন্তু কোনেও তাত নামি যোৱা নাছিল। আৰু সেই সময়ত জুবিন গাৰ্গ যদি ডুবি গৈছিল, বাকীকেইটাই কি কৰি আছিল সেই মুহূৰ্তত। দ্বিতীয় কথা, তেওঁলোকে যদি কৈছিল যে উঠি আহিছে, তাৰ ওচৰত লাইফ জেকেটটো খুলি দিছে, আকৌ পানীত জঁপিয়াই দিছে। পানীত জঁপিয়াই দিয়াৰ পিছত বহুতে জানে যে জুবিন গাৰ্গে সাঁতুৰিব জানে, তেওঁ সাঁতুৰিব পৰা নাছিল নেকি, সাঁতুৰিব নোৱাৰি যদি ডুব গৈছিল, তাৰ পৰা বচাবলৈ চেষ্টা কৰা হোৱা নাছিল নেকি। ইমান কেইজন ব্যক্তি উপস্থিত আছিল তাত। যিখন তাত জাহাজ আছিলে, তাৰ যিটো ক্ৰু মেম্বাৰ, দুজনকৈ ক্ৰু মেম্বাৰ আছিল, দুজনকৈ ক্ৰু মেম্বাৰে লগত লাগি আছিলে, কাষত দেখিবলৈ পোৱা গৈছিল, তেওঁলোকে বচাবলৈ চেষ্টা কৰিলে। গতিকে ইয়াত যেতিয়া সন্দেহ দ্বিতীয় সন্দেহটো স্ক্ৰীনশ্বট কেইটাত কি কি কথা আছে আমি দেখুৱাই আছো। যদি আপোনাৰ মোবাইলত আছে আপুনি পঢ়ি শুনাব নেকি? স্ক্ৰীনশ্বট কেইটা দেখুৱাই লওঁ। মই প্ৰথমতে প্ৰসংগটো এইভাবে উত্থাপন কৰিলোঁ, তাত যিহেতু সন্দেহটো ৰাইজে কৰিছে, আৰু সেই সন্দেহৰ দ্বিতীয় পৰ্যায়টো এই স্ক্ৰীনশ্বট কেইটাই লৈ আহিছে। এই স্ক্ৰীনশ্বট কেইটাই এইভাবে লৈ আহিছে, ইয়াতে প্ৰথমতে এই স্ক্ৰীনশ্বটটো মই দেখুৱাই ল'ব বিচাৰিছোঁ। এই স্ক্ৰীনশ্বটটো প্ৰসংগ এইভাবে উত্থাপন কৰা হ'ল যে যিগৰাকী শেখৰৰ কথা আমি ক'লোঁ, যিগৰাকী বাদ্যশিল্পী জুবিন গাৰ্গৰ লগত সেইদিনাখন গৈছিল, সেই শেখৰৰে মেছেজ আছে ইয়াতে। সেই শেখৰৰে মেছেজ আছে এই স্ক্ৰীনশ্বট কেইটাৰ। এগৰাকী জুবিনৰ ঘনিষ্ঠ, জুবিনদাৰ ঘনিষ্ঠ এগৰাকী, যি শেখৰৰ সৈতেও চিনাকি, শেখৰৰ সৈতেও ঘনিষ্ঠ, দুইজনৰে বাৰ্তালাপ এই স্ক্ৰীনশ্বট কেইটাত ইয়াতে ৰেকৰ্ডেড হৈ আছে। আৰু তথ্যই কি কৈছে চাওক, কেইটামান ভয়ংকৰ বাক্য আছে। মই বাক্যকেইটা পঢ়াই শুনাই দিছোঁ। নিজৰ লাইফ বনাই ল'লে, কোনে বনাই ল'লে? দাদা জীয়াই থাকিলে, ভালকে থাকিলে হিচাপ সুধিলে হয়। চবেই ভয় খাই আছিল। কোনে কোনে ভয় খাই আছিল? এতিয়া চব ফ্ৰী হ'ল। কোনে কোনে ফ্ৰী হ'ল? এই প্ৰশ্নৰ উত্তৰ লাগিব আমাক। এতিয়া দুদিন ৱেইট কৰ। শেখৰে কৈছে এই কথাটো, দুদিন ৱেইট কৰ। সেই মানুহজনক কৈছে যিজন শেখৰৰো ঘনিষ্ঠ, যিজন জুবিন গাৰ্গৰো ঘনিষ্ঠ। গেম গম পাবি, এটা শব্দ মন কৰক আপুনি, গেম গম পাবি। কি গেম?
কি গেম চলি আছিল, কি পৰিকল্পনা চলি আছিল, কিহৰ গেমৰ কথা কৈছে। তাৰ পাছত যিটো বাক্য লিখিছে আটাইতকৈ ভয়ংকৰ, মই দেখুৱাই দিছোঁ, দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকাল হয়। কি ভয়ংকৰ কথা কৈছে। দাদা ইয়াত থাকিলে কিয় ঢুকাল হয়? কি সন্দেহ আছিল শেখৰৰ মনত? কি কথা এনে কথা জানিছিল শেখৰে যে দাদা ছিংগাপুৰত ঢুকাল? মই পুনৰবাৰ কৈ দিছোঁ, দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকাল হয়। এইটো ভয়ংকৰ কথা, এটা ভয়ংকৰ আশংকা সি উত্থাপন কৰিছে। কিহৰ বাবে দাদা ইয়াত থাকিলেও ঢুকালে হয়? দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল। শেখৰে কৈছে আকৌ, কিবা ক'লে কয় বেছি জানে নেকি? দাদা পুৰা ফিট, অৰ্থাৎ কিবা যদি সেই সম্পৰ্কে কয় যে দাদা ফিট নহয়, হয়তো এই কথাটো সিদ্ধাৰ্থক কৈছে, কিন্তু তেতিয়া তাক হেনো ওলোটাই কয় যে বেছি জানে নেকি, তই বেছি জান নেকি? দাদা পুৰা ফিট, এনেকে থাকে। এইবোৰ নক'ব আপুনি, মই নকওঁ। মানুহটোৱে একো নাপালে, কিবা ক'লে আকৌ মোৰে পাপ হ'ব বুলি তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল। ভয়ংকৰ প্ৰথম যিটো স্ক্ৰীনশ্বট আছে তাতে ভয়ংকৰ কথা আছে। পইণ্ট কেইটা মন কৰিব, দাদা জীয়াই থাকিলে ভালকৈ হিচাপ সুধিলে হয়। ভয়ংকৰ কথা পইণ্ট নম্বৰ 1, কিহৰ হিচাপ, কি হিচাপ, কোনে কি কৰি আছিল। চবেই ভয় খাই আছিল। ভয় খোৱাৰ তালিকাত কোন আছিল? এজন নহয়, চবেই বুলি কৈছে। চবেই ক'লে লগত আৰু কোন থাকিব পাৰে? এই প্ৰশ্নটো ৰাইজৰ মনত আহিব, আমাৰ মনত আহিছে। এতিয়া চব ফ্ৰী হ'ল। এই যে এজন ব্যক্তি নহয়, চব ফ্ৰী হ'ল। এই চবৰ ভিতৰত কোন আছে? এতিয়া 2 দিন ৱেইট কৰিব দিছে। গেম গম পাই যাবি কোনো ডাঙৰ গেম চলি আছিল নেকি। এই কিন্তু শেখৰৰ মেছেজে সেই সন্দেহ দিছে। আৰু এইজনেই শেখৰ, যিজন শেখৰ শেষ মুহূৰ্তলৈকে সেইদিনাখন জুবিনদাৰ লগত আছিলে, জুবিনদাৰ লগত সাঁতুৰিব যোৱাৰ সময়ত আছিলে। গতিকে ইমান ঘনিষ্ঠ, ইমান একেলগে মৃত্যুৰ আগ মুহূৰ্তলৈকে থকা মানুহজনে যদি কৈছে চব ফ্ৰী হৈ গ'ল, চবেই ভয় খাই আছিল, এই চববোৰ কোন আছিল, গেম গম পাবি, এই কথাবোৰ কাক কৈছে? আৰু আটাইতকৈ ভয়ংকৰ কথাটো কৈছে যে দাদা ছিংগাপুৰত ঢুকাল বা দাদা ইয়াত থাকিলেও ঢুকালে হয়। কি ধৰণে ক'ব পাৰে? এনে কি কথা জানে শেখৰক সুধিব লাগিব। দাদা ইণ্টাৰনেলি ফিট একেবাৰে নাছিল। এইটো প্ৰথম স্ক্ৰীনশ্বট। তাৰ পাছত আৰু যিবোৰ কথা লিখা আছে, পইচা বনোৱা মেচিন, পইচা বনোৱা মেচিন, কথা কৈছে। হয়, পইচা বনোৱা মেচিন। জুবিন গাৰ্গক পইচা বনোৱা মেচিনৰ দৰে ব্যৱহাৰ কৰিছিল নেকি? যদি ব্যৱহাৰ কৰিছিল, কোনে কৰিছিল? কেৱল এক নহয় দেই, সিহঁত বুলি কৈছে, চব বুলি কৈছে। এই সিহঁত চবৰ মাজত কোন আছে? তাত কেৱল সিদ্ধাৰ্থে নে? সিদ্ধাৰ্থ হোৱালে এজনৰ কথা হয়তো ক'লেহেঁতেন, কিন্তু চবেই ভয় খাই আছে বুলি ক'লে সেই এটা ডাঙৰ লবি নেকি? এটা গেং সোমাই আছে নেকি তাত? কোন আছে এই গেংটোত? এই প্ৰশ্নৰ উত্তৰ ৰাইজে জানিব লাগিব। তাত কৈছে এই সম্পত্তিৰ তালিকা, এজনে সম্পত্তি বনালে, ক'ত বনালে? এখন ডাঙৰ হোটেলৰ কথা কৈছে, ৰয়েল ইউনিভাৰ্চিটিৰ কাষত বনাইছে, অলৰেডি ৰেডি হোটেল। এই হোটেলখন কোনখন হোটেল, এই হোটেলৰ স্বত্বাধিকাৰী কোন, সেই কথা পোহৰলৈ আহিব লাগিব। তেতিয়া হয়তো বহু কথা পোহৰলৈ আহিব। ৰয়েল ইউনিভাৰ্চিটিৰ কাষত কি হোটেল আছে, আৰু হোটেল অলৰেডি ৰেডি হৈ গৈছে বুলি কৈছে। 10 ইয়াৰ্ছ লৈ লৈছে, অৰ্থাৎ লিজত সম্ভৱতঃ লোৱাৰ কথা কৈছে। মই জনাত জয়ন্ত দাক সুধিলে গম পাবি। জয়ন্ত দা কোন সেই কথাটো হয়তো জুবিন অনুৰাগী বা জুবিনৰ ঘনিষ্ঠসকলে, জুবিনদাৰ ঘনিষ্ঠসকলে অনুমান কৰিব পাৰে। জয়ন্তৰ কথা হয়তো কৈছে আৰু বহুত। বাট হ'ব কি এতিয়া? এদিন দাদাক কৈছিলোঁ বেংগলোৰত, হয়তো শেখৰে দাদাক কৈছিল, জুবিন দাক কৈছিলে। দাদাই অলপ খঙত সুধিছিল তাক, মোৰ বহুত পইচা ক'ত আছে, মোৰ বহুত পইচা ক'ত আছে? এইটো সম্ভৱতঃ শেখৰক সুধিছে যে মোৰ পইচাবিলাক ক'ত আছে। সি ক'লে 5 ইয়াৰ্ছ মোৰ তাতে আছে। অৰ্থাৎ জুবিন গাৰ্গৰ যিমানখিনি উপাৰ্জন, গীত পৰিৱেশন কৰি, চিনেমা কৰি যি উপাৰ্জন আছে, সেই সকলো পইচাৰ 5 বছৰৰ পইচা এই সিদ্ধাৰ্থৰ লগত আছে। তেন্তে তই ভাব এতিয়া কোনে কাৰ হিচাপ ল'ব? এতিয়াতো জুবিন দা নাই, হিচাপ কোনে ল'ব? 5 বছৰৰ পইচা জুবিনদাৰ ক'ত পইচা আছে জুবিন দাই নিজে নাজানে। জুবিনদাৰ ক'ত পইচা আছে গৰিমা বৌয়ে নিজে নাজানে। সকলো পইচাৰ হিচাপ আছিল এই সিদ্ধাৰ্থৰ ওচৰত, আৰু কৈছিল যে 5 ইয়াৰ্ছ মোৰ তাত আছে, 5 বছৰৰ পইচা তাৰ তাত আছে বুলি কৈছিল। আৰু এই কথাটো শেখৰে শুনিছিল। সি এতিয়া ক'ব ঘৰ বনাই, গাড়ী কিনি, ফিল্ম বনাই চব শেষ। যিহেতু 5 বছৰৰ পইচা আছিল, সেই 5 বছৰৰ পইচা ই খৰচ হোৱা বুলি কৈ দিব পাৰে এতিয়া, কাৰণ সেই হিচাপ কোনো ৰখা নাই। সেই হিচাপ জুবিন গাৰ্গৰ ওচৰতো নাছিল, সেই হিচাপ গৰিমা গাৰ্গৰ ওচৰতো নাছিল। গতিকে সেই হিচাপ আছিল মাত্ৰ সিদ্ধাৰ্থৰ ওচৰত। আৰু সি সন্দেহ কৰিছে শেখৰে যে সি এতিয়া ক'ব যে ঘৰ বনাই দিলোঁ, দাদা যিহেতু ঘৰ বনাই থকা হৈছিল, গাড়ী কিনি দিলোঁ, ফিল্ম বনাই আছোঁ, গোটেই পইচা শেষ। এতিয়া হিচাপ ল'বলৈ কোনো নাই। দাদাৰ 10K আছে মাত্ৰ। আচৰিত কথা, জুবিন গাৰ্গৰ হেনো মাত্ৰ 10,000 টকা জমা আছে। শেখৰে কৈছে জুবিন গাৰ্গৰ মাত্ৰ 10,000 টকা কেছ জমা আছিল। চবেই মানি ল'ব লাগিব, কোনোবাই ক'ব পাৰিব তই পাৰিবি, কোনেও নোৱাৰে। আন এটা স্ক্ৰীনশ্বট মই দেখাব বিচাৰিম, ভয়ংকৰ কথা লিখা আছে। দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰ মাটিয়ে পাইছিল খাৰগলিত। 5 কোটি টকাত জুবিন দাই এটা ঘৰ পাইছিলে, বেংকে দিছিল, বাট কষ্টিং 20 কোটি, দাদাক দিছিল 5 কোটিত। কিন্তু দাদাই ল'ব নোৱাৰি কান্দিছিল, খং কৰিছিল। সেইদিনাখন জুবিন গাৰ্গৰ পইচা নাছিলেই যে সেই 5 কোটি টকাৰ ঘৰটো ক্ৰয় কৰিব পাৰে, কান্দিছিলে, খং কৰিছিল। কিন্তু জুবিনৰ নামত
বা জুবিনৰ লগত থাকি জুবিনদাৰ লগত থাকি পইচা বনাই 10 কোটি টকাৰ হোটেল কিনা বুলি অভিযোগ উত্থাপন কৰিছে, 15 কোটি টকীয়া বটলিং পানীৰ ফেক্টৰী কিনা বুলি অভিযোগ আছে এই মেছেজসমূহত। তই চাগে জানিছিলি, বংকিম দাই জানে, বংকিম ৰাইমিডিৰ কথা কোৱা হৈছে ইয়াতে, জয়ন্ত দাই জানে, ক'ব সুধিলে এই সকলো কথা তথ্য পোহৰলৈ আহিব লাগিব। কিন্তু ৰেডিমেড বস্তু পালে অংক নহ'ব। এতিয়া 3 কোটি টকাৰ ঘৰত কোন থাকিব? ঘৰটো 3 কোটিৰ ৰেডিমেড বস্তু পালে অংক নহ'ব। ইয়াতে কি অংক জড়িত হৈ আছে? ৰেডিমেড বস্তু বুলি কাক কোৱা হৈছে, অংক কি জড়িত হৈ আছে, এই প্ৰশ্নৰ উত্তৰ লাগে। অংক কি জড়িত আছে? দাদা ঘৰলৈ আশা আছিল, দাদাৰ ঘৰলৈ আশা আছিল, ডাঙৰ